প্ৰিয় ইণ্টাৰনেট বন্ধু-বান্ধৱীসকল, আপোনালোকক নমস্কাৰ জনাই মই মীনাক্ষী হাজৰিকাই মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিও এক নতুন বিষয় আপোনালোকৰ বাবে। আজি লৈ আহিছোঁ এলন মাস্কৰ বিষয়ে। আহকচোন এলন মাস্কৰ বিষয়ে দুই এটা কথা জানো। আৰু এলন মাস্ক খুব এজন ভাল ব্যক্তি, যিজন ব্যক্তিৰ পৰা আমি অনুপ্ৰেৰণা লাভ কৰিব পাৰোঁ। আৰু এনে অনুপ্ৰেৰণা লাভ কৰিব পৰা ব্যক্তিৰ ব্যক্তিত্ব জানিলে বা ব্যক্তিৰ বিষয়ে জানিলে আমিও নিশ্চয় অনুপ্ৰাণিত হওঁ, নহয় জানো? আহক আমি বিষয়ৰ মাজলৈ যাওঁ। আজিৰ ব্যক্তি হৈছে এলন মাস্ক। এলন মাস্ক হৈছে এক বিশ্ববিখ্যাত উদ্যোগপতি, উদ্ভাৱক আৰু ভৱিষ্যত চিন্তক, যাৰ নেতৃত্বত বহু উদ্ভাৱনীমূলক প্ৰতিষ্ঠান গঢ় লোৱা হৈছে। তেওঁৰ জীৱন কাহিনী এক অনুপ্ৰেৰণাৰ উদাহৰণ। এলন মাস্কৰ শিক্ষা আৰু আৰম্ভণি। এলন মাস্কৰ শৈশৱকালৰ পৰা বিজ্ঞান আৰু গাণিতিক বিষয়ৰ পৰা আগ্ৰহ আছিল। তেওঁ কানাডাৰ কুইন্স বিশ্ববিদ্যালয়ত প্ৰথম শিক্ষা গ্ৰহণ কৰে আৰু পাছত পেনিছিলভেনিয়া বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি আৰু পদাৰ্থ বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে। উদ্যোগ আৰু সফলতা। এলন মাস্কৰ বৃহৎ সফলতাসমূহ তেওঁৰ বিভিন্ন উদ্যোগৰ মাজত পৰে। পে'পল। এলন মাস্ক 1999 চনত X.com নামৰ অনলাইন পে'মেণ্ট কোম্পানী আৰম্ভ কৰিছিল, যি পৰৱৰ্তীকালত পে'পল হিচাপে পৰিণত হয় আৰু বিশ্বৰ অন্যতম প্ৰচলিত অনলাইন পে'মেণ্ট প্লেটফৰ্ম হিচাপে বিকশিত হয়। দ্বিতীয়তে স্পেচ এক্স। 2002 চনত এলন মাস্কে স্পেচ এক্সপ্ল'ৰেশ্যন টেকন'লজিজ কৰ্প প্ৰতিষ্ঠা কৰিছিল। এই কোম্পানী মহাকাশ অভিযানে বিপ্লৱৰ সূচনা কৰিছিল আৰু তাৰ সত্তা বাণিজ্যিক মহাকাশ যাত্ৰাৰ ক্ষেত্ৰত এক নতুন দিশৰ পৰিকল্পনা কৰিছিল। স্পেচ এক্স 2020 চনত নাছাৰ সহায়ত প্ৰথম বেচৰকাৰী মহাকাশ যাত্ৰা সফলভাৱে সম্পন্ন কৰে। তৃতীয়তে টেছলা। 2004 চনত এলন মাস্কে টেছলা মটৰ্ছ এখন বৈদ্যুতিক গাড়ী কোম্পানী বিনিয়োগ কৰে আৰু তাৰ পৰৱৰ্তী সময়ত সেই কোম্পানীৰ CEO ৰূপে নিযুক্ত হয়। টেছলা বৈদ্যুতিক গাড়ীৰ ক্ষেত্ৰত এক নতুন বিপ্লৱ আনিছিল আৰু পৰিৱৰ্তনকাৰী শক্তি ব্যৱস্থাৰ প্ৰচাৰ কৰিছিল। আৰু নিউৰেলিংক হৈছে এলন মাস্কৰ আন এক উদ্যোগ, যাৰ লক্ষ্য হৈছে মস্তিষ্ক আৰু কম্পিউটাৰৰ সংযোগৰ মাধ্যমে নিউৰাল ইণ্টাৰফেচৰ উন্নতি সাধন কৰা। দ্য বৰিং কোম্পানী। এলন মাস্কে তলৰ পৰা গাড়ী চলাৰ বাবে এক নতুন যান-বাহন পৰিবহণ ব্যৱস্থাৰ সৃষ্টি কৰাৰ লক্ষ্যৰে দ্য বৰিং কোম্পানী প্ৰতিষ্ঠা কৰে। শেষত উল্লেখযোগ্য সন্মান আৰু তেওঁৰ কৃতিত্ব। এলন মাস্কৰ নেতৃত্ব আৰু উদ্ভাৱনীমূলক চিন্তাধাৰাৰ বাবে বিভিন্ন সন্মান লাভ হৈছে। 2021 চনত তেওঁ বিশ্বৰ ধনীতম মানুহৰ পৰা দ্বিতীয় স্থানত আছিল। এলন মাস্কৰ একাধিক উদ্যোগৰ মাধ্যমে তেওঁ বিশ্ব পৰিসৰে এক নতুন যুগৰ সূচনা কৰিছে। তেওঁৰ সপোনবোৰ বিপ্লৱৰ পৰা, ষ্টাৰ্টআপৰ পৰা পৃথিৱীৰ উন্নতিৰ পৰা পালে। গতিকে দেখিছেনে এলন মাস্কৰ ব্যক্তিত্বই আমাক কেনেকৈ অনুপ্ৰাণিত কৰিব পাৰে, তেওঁ কিমান শক্তিশালী, তেওঁ কিমান নিজকে প্ৰতিষ্ঠা কৰিছে এজন দক্ষ ৰূপত। গতিকে আজিলৈ সামৰিছোঁ। আপোনালোকৰ এনেধৰণৰ বিষয়সমূহ লাভ কৰিবৰ ইচ্ছা থাকিলে মোৰ চেনেলটো নিশ্চয় আপোনালোকে ছাবস্ক্ৰাইব কৰিব বুলি মোৰ আশা থাকিল। ধন্যবাদ। আজিলৈ সামৰিছোঁ।